আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ওয়াবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময়, পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল হাদীদ অৰ্থ লোহা সূৰাটোৰ ৮ নম্বৰ আৰু ৯ নম্বৰ আয়াত পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সৱাব অৰ্জন কৰিব পাৰিব। তোমালোকৰ কি হ'ল? তোমালোকে যে আল্লাহৰ প্ৰতি বিশ্বাস স্থাপন নকৰা, অথচ ৰছুলে তোমালোকৰ প্ৰভুৰ প্ৰতি বিশ্বাস স্থাপন কৰিবলৈ তোমালোকক আহ্বান কৰি আছে। ইতিপূৰ্বে তেওঁ তোমালোকৰ পৰা প্ৰতিশ্ৰুতি লৈছে যদি তোমালোকে বাস্তৱিকতে মানা। ৯ নম্বৰ, সেইজনেই আল্লাহ যিজনে তেওঁৰ দাসৰ প্ৰতি সুস্পষ্ট আয়াতসমূহ অৱতীৰ্ণ কৰিছে যাতে তোমালোকক অন্ধকাৰৰ পৰা পোহৰলৈ আনিব পাৰে। বাস্তৱতে আল্লাহ তোমালোকৰ প্ৰতি অতি স্নেহময় আৰু পৰম দয়ালু। সমাপ্ত।